साथियों, सारे सुझावों को ध्यान में रखते हुए ये तय किया गया है कि भारत में लॉकडाउन को अब 3 मई तक और बढ़ाना पड़ेगा। নমস্কাৰ ৰাইজ, দেৰিকৈ হ'লেও ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু লকডাউনটো এক্সটেণ্ড কৰিলে, ইয়াৰ ইম্পেক্টছ কি কি হ'ব, ইম্পেক্টছ বুলি কওঁতে মই পজিটিভ নিগেটিভ দুইটাৰ কথা ক'ম। আৰু গভৰ্ণমেণ্টে কি কি কৰিলে, গভৰ্ণমেণ্টে কি কি কৰিব লাগিব, আৰু আনএমপ্লয়মেণ্টৰ ৰেট কিমান এই গোটেইখিনি কথা পাতিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এই ক্ৰাইচিছটো এনেকুৱা টাইমত আহিলে যোনটো টাইমত ইণ্ডিয়ান ইকনমি ৱাজ অলৰেডি ছাফাৰিং। দেয়াৰ আৰ হিউজ জব লছেছ, আনএমপ্লয়মেণ্টৰ ৰেট বাঢ়ি গৈ আছিলে দিনে দিনে। ইনফৰ্মেল ছেক্টৰ ৱাজ ভালনাৰেবল। এইটো টাইমত ফাৰ্মাৰ্ছবিলাকে ক্ৰপছবিলাক ৰেডি কৰে হাৰ্ভেষ্ট কৰিবলৈ। যদি আমি অকল এগ্ৰিকালচাৰ ছেক্টৰৰ কথা কওঁ, which has up to $265 billion to Indian GDP and employs about 60% of country's workforce. এতিয়া লেবাৰ পাবলৈ নাই, ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে দিগদাৰ হৈছে। মোৰ তাত এটা ৰিচেণ্ট নিউজ আছে, ৰাম ভৱান শুক্লা বুলি 52 years of age, তেখেতে UPৰ পৰা হয়। তেখেতে হুইট প্ৰডাকশ্যনৰ কাৰণে লেবাৰ বিচাৰি নাপায়, তেখেতে ছুইচাইড কৰিব লগা হ'ল বিকজ 1 বছৰ ফাইনেন্সিয়েল লছ তেখেতে এবজৰ্ব কৰিব নোৱাৰিলে। এইটো অকল এটা এক্সাম্পল হয়, এনেকুৱা ঢেৰ এক্সাম্পল আছে। 420টা ডেথ হৈছে বিকজ অফ কৰোণা ভাইৰাছ। আৰু আমি যদি অকল লকডাউনৰ কথা কওঁ, দেন 200 ডেথছ হেজ বিন ৰেকৰ্ডেড এজ অফ নাও। আৰু ডেথৰ কাৰণবিলাক হৈছে ছুইচাইড, হাংগাৰ, লেক অফ ফুড, ভায়লেণ্ট এটেক্স। দিজ আৰ চাম অফ দ্য কজেছ ফৰ দিছ ডেথ। মোৰ পইণ্টটো এইটোৱে যে গভৰ্ণমেণ্টে যদি অলপ প্ৰিকশ্যন আৰু প্লেন কৰি লকডাউনটো দিলে হয়, দেন দিছ লাইফছ উড হেভ বিন ছেভড। আৰু এটা কথা যে লকডাউনটোৱে অকল চলিউশ্যন নহয় কৰোণা ভাইৰাছৰ লগত ফাইট কৰা। দিছ ইজ ওৱান অফ দ্য চলিউশ্যন, বাট দিছ ইজ নট অনলি দ্য চলিউশ্যন। চ' মোৰ পইণ্টটো এইটো যে টেষ্টিং বঢ়াব লাগিব। এট প্ৰেজেণ্ট ইণ্ডিয়াৰ টেষ্টিং ৰেটটো হৈছে 199 per million। এইটো বহুত কম, বহুত একদম নেগলিজিবল হয়। চ' আনলেছ এণ্ড আনটিল টেষ্টিঙৰ ৰেট নবঢ়ায়, দেন লকডাউনৰ একো এফেক্ট নকৰিব। টু চাম পইণ্ট কমাব পাৰে, বাট সেইটো এফেক্ট কৰিব নোৱাৰিব। টেষ্টিং বঢ়াব লাগিব। আৰু আমি যদি ইণ্ডিয়াৰ GDPৰ কথা কওঁ, ইণ্ডিয়াৰ GDP 2018 Q4 পৰা এটা শ্ল'ডাউন ফেজত চলি আছে। আমি যদি ৰিচেণ্টলি ইণ্ডিয়াৰ GDP চাওঁ, Q3 2019-20ৰ GDP ৰেট আছিলে 4.7%। ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডে ইণ্ডিয়াৰ GDP গ্ৰ'থ ৰেট 1.9% থাকিব বুলি কৈছে। আৰু যদি ৱৰ্ল্ড বেংকৰ কথা কওঁ, ৱৰ্ল্ড বেংকে 1.5 to 2.8%ৰ মাজত থাকিব বুলি কৈছে ইণ্ডিয়াৰ GDP। এই লকডাউনটোৰ কাৰণে $234 billion ইকনমিক লছ হ'ব, এনেকৈ প্ৰেডিক্ট কৰা হৈছে যে $234 billion লছ হ'ব ইণ্ডিয়াৰ। আৰু আমি যদি ইণ্ডিয়াৰ আনএমপ্লয়মেণ্টৰ কথা কওঁ, দেন 1.5 lakh crore জব লছ হ'ব বুলি এষ্টিমেট কৰা হৈছে বিকজ অফ দিছ লকডাউন। 300 million ইনফৰ্মেল ৱৰ্কাৰ্ছ উইল বি বেডলি এফেক্টেড বিকজ অফ দিছ লকডাউন। আনএমপ্লয়মেণ্টৰ ৰেট বাঢ়ি গৈ আছে বছৰে বছৰে, কিন্তু গভৰ্ণমেণ্টে একো কৰিব পৰা নাই। আৰু আমি যদি মিড মাৰ্চৰ কথা কওঁ, দেন মিড মাৰ্চত 8.7% আছিল আনএমপ্লয়মেণ্ট ৰেট, সেইটো বাঢ়ি পেলাই 23% হৈ গ'ল এপ্ৰিলৰ ফাৰ্ষ্ট উইকত। আৰু GDP শ্ল'ডাউনৰ এটা মেইন ৰিজন হৈছে আনএমপ্লয়মেণ্ট। মই এটা এক্সাম্পল দিব খোজোঁ আপোনালোকক। চাওক, ছাপ্লাই ছাইডটো বহুত বেয়াকৈ এফেক্ট পৰিব বিকজ অফ দিছ লকডাউন। কাৰণ ফেক্টৰীত যদি একো প্ৰডাকশ্যনে নহ'ব, দেন ছাপ্লাই কেনেকৈ হ'ব? এইটো মোৰ ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্টটো হৈছে আনএমপ্লয়মেণ্ট। যদি মানুহ এটা আনএমপ্লয়ড হয়, তেখেতৰ তাত যদি পইচা নাথাকে, তেখেতে বস্তু কিনিব কেনেকৈ? চ' ডিমাণ্ড অট'মেটিকেলি কমি যাব। আৰু লকডাউনৰ পিছত চেলছ ইনক্ৰিজ হ'ব ন' ডাউট, কিন্তু ডেট উইল নট এফেক্ট ইন দ্য GDP। কাৰণ অলৰেডি যোনবিলাক বস্তু প্ৰডাক্ট অলৰেডি ষ্টকত আছে, সেইবিলাকহে ৰিটেইলাৰ কাষ্টমাৰক দিব। যোনটো এট প্ৰেজেণ্ট প্ৰডাকশ্যন হৈছে সেইটোতো নিদিয়ে। চ' ডেট উইল ইম্পেক্ট ইন দ্য GDP। চ' এইফালে এটা ছাপ্লাই ছাইড, এইফালে ডিমাণ্ড কমি গৈছে কাৰণ আনএমপ্লয়মেণ্ট, মানুহৰ তাত পইচা নাই। চ' মোৰ পইণ্টটো এইটো যে আনলেছ এণ্ড আনটিল গভৰ্ণমেণ্টে এই আনএমপ্লয়মেণ্টৰ প্ৰব্লেমটো ফিক্স নকৰে, দেন ইকনমিত বহুত বেয়াকৈ ইম্পেক্ট পৰিব। আৰু এজ এ ৰিজাল্ট GDPৰ গ্ৰ'থৰ একো পচিবিলিটি নাথাকিব। চ' গভৰ্ণমেণ্ট শ্বুড ফিক্স দিছ আনএমপ্লয়মেণ্ট প্ৰব্লেম। ৰাইজ, তেতিয়াহ'লে জানো হওকচোন যে গভৰ্ণমেণ্টেনো কি কৰিলে এতিয়ালৈকে এই পেণ্ডেমিকটো ফাইট কৰিবলৈ।
মাৰ্চ 26ত ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামনে এটা ৰেস্কিউ পেকেজ এনাউন্সমেণ্ট কৰিছিলে প্ৰেছ মিট দি পেলাই, হুইচ ইজ এবাউট 1.76 লাখ crores অৰ $22.5 billion বা 0.85% অফ ইণ্ডিয়াছ GDP বুলি ক'ব পাৰি। এই ৰেস্কিউ পেকেজটোত লোৱাৰ ইনকাম হাউচহোল্ডছ, ৱেজ আৰ্নাৰ্ছ, স্মল বিজনেছক বেনিফিট কৰিব। এটা কেছ ট্ৰেন্সফাৰৰ ছিষ্টেম আনিছিলে যে 500 rupees দিব টু প'ৰ উইডোৱাৰ্ছ, লোৱাৰ ইনকাম হাউচহোল্ডছ, ৰুৰেল ৱৰ্কাৰ্ছ বা ফাৰ্মাৰ্ছক 500 rupeesকৈ দিব ফৰ 3 months। আৰু এটা 5 million rupeesৰ এটা ইঞ্চুৰেঞ্চ কভাৰ আনিছিলে ফৰ মেডিকেল ৱৰ্কাৰ্ছ। আৰু এটা পেকেজত আছিলে যে 5 kg ৰাইচ দিব বা হুইট দিব এট এ ছাবচিডাইজ ৰেট। চ' এতিয়া গভৰ্ণমেণ্টে যি কৰিলে, ইজ ইট এনাফ? নহয়। আমাৰ ষ্টিমুলাছ পেকেজটো যদি USA ষ্টিমুলাছ পেকেজটোৰ লগত কম্পেয়াৰ কৰোঁ, দেন USৰ ষ্টিমুলাছ পেকেজটো হৈছে $2 trillion, হুইচ ইজ এবাউট 10% অফ দেয়াৰ GDP। আৰু মই যেনেকৈ কৈছিলোঁ আমাৰ ইণ্ডিয়াৰ কথা, ইণ্ডিয়াৰ ষ্টিমুলাছ পেকেজটো হৈছে 0.85% অফ আৱাৰ GDP। সেইটোতো একো কম্পেৰিজনে নহয় USAৰ লগত। আৰু যেনেকৈ 500 rupeesকৈ দিছিলে ফৰ দ্য প'ৰ পিপলছ, যে 500 rupees ফৰ এমাহৰ কাৰণে 500 rupees একোৱেই নহয়। চ' সেই 500 rupeesটো 3000 rupees কৰিব লাগে। যদি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কথা কওঁ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 75 basis pointsকৈ ৰেপ' ৰেট কমাইছে। দ্য ৰেপ' ৰেট নাও ইজ 4.4%। ৰেপ' ৰেট হৈছে যোনটো ৰেটত বেংকছবিলাকে RBIৰ পৰা শ্বৰ্ট টাৰ্ম লোন লয়। চ' এনিৱে যদি বেংকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা কম ইণ্টাৰেষ্টত লোন লয়, দেন বেংকছবিলাকে কাষ্টমাৰ্ছবিলাকক কম ইণ্টাৰেষ্টত লোন দিয়ে। চ' আল্টিমেটলি দ্য কাষ্টমাৰ্ছ আৰ বেনিফিটেড এণ্ড দে উইল হেভ এনাফ মানি ইন দিয়াৰ পকেটছ। ৰাইট, তেতিয়াহ'লে জানো আহকচোন যে লকডাউনৰ পজিটিভ ইম্পেক্টছনো কি পৰিছে। একৰ্ডিং টু চাফাৰ ছিষ্টেম অফ এয়াৰ কোৱালিটি ইণ্ডেক্স এণ্ড ৱেডাৰ ফ'ৰকাষ্টিং ৰিচাৰ্চ, চাফাৰ মতে PM2.5 যোনটো থাকে, মানে পাৰ্টিকুলেট মেটাৰ বা পলিউশ্যন ড্ৰপলেটছ বুলি কোৱা হয়, PM2.5 দিল্লীৰ ক্ষেত্ৰত 30%কৈ ৰিডিউচ হৈছে। আৰু পুনে আৰু আহমেদাবাদৰ যদি কথা কওঁ, পুনে আৰু আহমেদাবাদত 15%কৈ ৰিডিউচ হৈছে। আৰু যদি আমি নাইট্ৰজেন অক্সাইডৰ কথা কওঁ, নাইট্ৰজেন অক্সাইড ইজ জেনেৰেলি কজ বাই হাই মটৰ ভেহিকেল ট্ৰেফিক্স আৰু লাং ডিজিজ ক্ৰিয়েট কৰিব পাৰে নাইট্ৰজেন অক্সাইডে। নাইট্ৰজেন অক্সাইড পুনেৰ ক্ষেত্ৰত 43%কৈ ৰিডিউচ হৈছে। আৰু মুম্বাইৰ যদি কথা কওঁ, মুম্বাইত 38% ৰিডিউচ হৈছে। আৰু আহমেদাবাদত 50%কৈ ৰিডিউচ হৈছে নাইট্ৰজেন অক্সাইড। য়ামুনা আৰু গংগা ৰিভাৰৰ যদি কথা কওঁ, য়ামুনা আৰু গংগা ৰিভাৰ পানীৰ কোৱালিটি বহুত ভাল হৈ গৈছে আগতকৈ। বাট দিছ ইজ টেম্পৰেৰী। এফালে যদি ইকনমিৰ অৱস্থা বেয়া হৈ যায়, এফালে এনভাইৰমেণ্টৰ কোৱালিটি ভাল হৈ যায়। চ' দিছ ইজ টেম্পৰেৰী। যেতিয়া লকডাউনটো খুলি যাব, দেন আকৌ পলিউশ্যনৰ ৰেট বাঢ়ি যাব, পলিউশ্যনৰ লেভেল বাঢ়ি যাব। চ' এইটোতো একদম চিয়'ৰ হৈ গৈছে যে দিছ পলিউশ্যনছ আৰ মেন মেড এণ্ড দিছ কেন বি ষ্টপড। চ' গভৰ্ণমেণ্টে যদি একো ষ্টেপ নলয়, লোৱাৰ এমিশ্যন মেচিনেৰীৰ কাৰণে যদি প্ৰম'ট নকৰে বা লোৱাৰ ছাষ্টেইনেবিলিটি মেচিনছৰ কাৰণে যদি প্ৰম'ট নকৰে, দেন ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে যদি প্ৰম'ট নকৰে, দেন দিছ ইজ অফ ন' ইউজ। গভৰ্ণমেণ্টে কিবা এটা ষ্টেপ ল'ব লাগিব এই পলিউশ্যন ৰিডিউচ কৰাৰ ক্ষেত্ৰত। ৰাইজ, মোৰ তাত এটা শ্বকিং ডাটা আছে। এয়াৰ কোৱালিটি ইণ্ডেক্সৰ কথা আমি চবেই জানো। যদি দিল্লীৰ এয়াৰ কোৱালিটি ইণ্ডেক্সৰ কথা কওঁ, দিল্লীৰ এয়াৰ কোৱালিটি ইণ্ডেক্স হৈছে 92। আৰু গুৱাহাটীৰ যদি কথা কওঁ, গুৱাহাটীৰ এয়াৰ কোৱালিটি ইণ্ডেক্স হৈছে 192। এটা বহুত ডিফাৰেঞ্চ হৈ গৈছে এতিয়া। দিল্লীৰ এয়াৰ কোৱালিটি ইণ্ডেক্স গুৱাহাটীতকৈ ভাল হৈ গৈছে। ত' 0 to 50ৰ মাজত থাকিলে গুড বুলি কোৱা হয়, গুড কেটেগৰী থাকে। 51ৰ পৰা 100ৰ মাজত থাকিলে মডাৰেট বা ছেটিছফেক্টৰী কেটেগৰীত থাকে বুলি কয়। আৰু 101 to 200ৰ মাজত থাকিলে প'ৰ কেটেগৰীত পৰে বুলি কয়। চ' 51খন মেজৰ চিটিজ ইণ্ডিয়াৰ গুড কেটেগৰীত আছে, আৰু 39খন মেজৰ চিটিজ ছেটিছফেক্টৰী বা মডাৰেট কেটেগৰীত আছে এট প্ৰেজেণ্ট। আৰু এটা খুব ধুনীয়া ইনিচিয়েটিভ লৈছে আছাম গভৰ্ণমেণ্টে, ডেট দে আৰ ইউজিং পাছেছ টু এনিমেল ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন টু ফিড দ্য ষ্ট্ৰে এনিমেলছ এণ্ড ষ্ট্ৰীট ডগছ। চ' এইটো এটা খুব ধুনীয়া ইনিচিয়েটিভ লৈছে আছাম গভৰ্ণমেণ্টে। আৰু এটা নেদেখা বস্তু দেখা গৈছে যে ৱেৰ্লিং টিলছ বুলি এটা চৰাই আছে। এই ৱেৰ্লিং টিলছ চৰাইটো আমাৰ গুৱাহাটীৰ দীঘলী পুখুৰীত দেখা গৈছে। চ' এনেকুৱা ঢেৰ জীৱ জন্তু বা চৰাই চিৰিকটি ওলাইছে এট প্ৰেজেণ্ট লকডাউনটোৰ বাবে, বিকজ ষ্ট্ৰীটছ আৰ এম্পটি। ৰাইজ, আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিলে বা যদি আপোনালোকে এই এৱাৰনেছটো স্প্ৰেড কৰিব বিচাৰিছে, আপোনালোকৰ ফ্ৰেণ্ডছ বা ফেমিলিছৰ লগত শ্বেয়াৰ কৰি দিব পাৰে, বা এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এনেকুৱা ঢেৰ নতুন নতুন কণ্টেণ্ট লৈ আনি থাকিম। আৰু আপোনালোকৰ যদি কিবা কুৱেৰি থাকে, ইউ কেন ৰিচ আউট টু মাই ইনষ্টাগ্ৰাম হেণ্ডেল। চ' ষ্টে ছেফ এণ্ড ষ্টে পজিটিভ। ধন্যবাদ।